দিছপুৰত চলি আছে বাজেট অধিৱেশন আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰী সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত বিভিন্ন দাবী লৈ নিজৰ প্ৰাপ্যৰ দাবীত বিভিন্নজনে সাব্যস্ত কৰিছে প্ৰতিবাদ। এনকেটিভি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি বাইন আছে, দীপজ্যোতি বাইনে দেখাব। এয়া হৈছে সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন এইসকল কৰ্মচাৰী আৰু এইসকল মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজিৰ দিনটোতো তেওঁলোকে গুৱাহাটী মহানগৰী সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও তেওঁলোকৰ দাবী মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি 10 মাহৰ পৰিৱৰ্তে 12 মাহলৈ মাননি আদায় দিয়াৰ ব্যৱস্থা কৰক আৰু এনেধৰণেই সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এনেধৰণেই প্ৰতিবাদ সাব্যস্ত কৰিছে। মই পোনে পোনে বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। ধাৰাবাহিকভাৱে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আজিৰ দিনটোত এফালে দিছপুৰত বাজেট অধিৱেশন, সমান্তৰালকৈ আপোনালোকে সচলত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আজি ইয়াত যে আন্দোলন কৰিছোঁ, আমাৰ দৰমহা আমাক মাত্ৰ মাহত 1000 টকা দিয়ে, সেই 1000 টকা আমাক প্ৰতিমাহে নিদিয়ে। তাৰ কাৰণে আজি আমি ধৰ্ণাসূচী কাৰ্যসূচী ল'ব লগা হৈছে, বাধ্য হৈছোঁ। আমি আজি 7 তাৰিখত আমাৰ গুণোৎসৱ আছে, গুণোৎসৱৰ মাজতো আমি আহি ওলাইছোঁ এই আজি সচলত ধৰ্ণা দিবৰ কাৰণে। কি কাৰণত? আমি 1000 টকা দি কোনোবা মানুহে চলিব পাৰে নেকি? চলিব নোৱাৰে নহয়। তেওঁকে চলিব পাৰিব নেকি? আমি আজি 1000 টকাত আমি 8:30টাত স্কুলত যাওঁ, 2:30টা বজাত স্কুলৰ পৰা ঘৰত আহোঁ। আমি কি কাম কৰিম? সেই 1000 টকা দি আমি ঘৰে চলাম নে আমি ক'ৰবাত যাম? আমি একোৱেই কাম কৰিব নোৱাৰোঁ। কিন্তু তেওঁতো অলপ জ্ঞান থাকিব লাগে। ইমান মিনিষ্টাৰ হয়, সি অসমৰে সি মুখ্যমন্ত্ৰী হয়। তেওঁ আজি কিয় নুবুজে? আজি ৰান্ধনীবিলাকক আজি 15-16 বছৰ হ'ল, কিন্তু আমাক 5000 টকা তেওঁ দিব লাগিছিল। সেই 5000 টকা দিলেও আমি ৰান্ধনীসকলে আটাইয়ে অসমৰ ৰান্ধনীসকলে আমি অলপ আনন্দিত হ'লোঁ হয়। কাৰণ কিয়? আমি 5000 টকা দিলে গাঁৱলীয়া মানুহ, আমি বাৰীৰ কচু হ'লেও আমি কাটি খাব পাৰোঁ। কিন্তু আমিতো টাউনীয়া নহয়। কিন্তু টাউনৰ মানুহে দালি নহ'লে খাব নোৱাৰে, কিবা কিনি নহয়। কিমানমান মানুহ আহিছে আজি? কিমানমান মানুহ ইয়াত আমি এতিয়া চাওক, আমি 3-4খন জিলাৰ মানুহ আহিছোঁ। আজি গুণোৎসৱৰ কাৰণে অলপ কম আহিছে, গুণোৎসৱৰ কাৰণে আহিব নোৱাৰে। আমাক মাষ্টৰবিলাকে আমাক স্কুলৰ পায়খানা, পেচাবখানা আমাক চব চাফা কৰিব দিয়ে। এয়া হৈছে তেওঁলোকৰ ক্ষোভ। তেওঁলোকে যিসমূহ বিদ্যালয়ত তেওঁলোকে কাম কৰে, সেইসমূহ বিদ্যালয়ৰ পৰা তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে লাঞ্ছিত হ'ব লাগে, তেওঁলোকে বঞ্চিত হ'ব লাগে। কাৰণ যিসকল শিক্ষক, সেই শিক্ষকসকলে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত বেয়া চকুৰে চায়, যাৰ বাবে তেওঁলোকক বিভিন্ন কামত নিয়োগ কৰে আৰু যাৰ বাবে সেয়াও ক্ষোভ বুজাইছে। এয়া কিছু লোকসকল এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা এইদৰে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আন এটা দৃশ্যাংশ দেখাব বিচাৰিছোঁ। সমান্তৰালকৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত 2013ৰ পৰা 2021লৈ পদ প্ৰাদেশিকৰণৰ দাবীৰে 3 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে 7 তাৰিখৰ পৰা 9 তাৰিখলৈকে। মই পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউ আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। দীৰ্ঘদিন ধৰি আপোনালোকে 2013 বৰ্ষৰ পৰা শিক্ষকতাৰ দৰে মহান বৃত্তিৰ লগত জড়িত হৈ আছিল। কি ক'ব গোটেই ব্যৱস্থাটোক লৈ? নমস্কাৰ, আপোনালোকক জনালোঁ। আচলতে আমি 2013 চন নহয়, আমি 90 দশকৰ পৰা শিক্ষকতা কৰি আহিছোঁ। এতিয়া আমি আমাৰ ইয়াতে যিমান শিক্ষক আছে সকলো শিক্ষকে 50ৰ ঊৰ্ধত। আমাক এই অসম চৰকাৰখনে 2017 চনত এখন আইন আনিলে আমাৰ কাৰণে, যিখন আইনৰ কাৰণে আজি আমি ৰাজপথত ওলাই আহিবলগীয়া অৱস্থা হ'ল, যিখন আইনৰ কাৰণে আজি আমি এইদৰে অনশনস্থলীত বহিবলগীয়া অৱস্থা হ'ল। সেই আইনখনৰ কিছুমান ধাৰা উপধাৰাৰ কাৰণে আমি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ ৰ'লোঁ আৰু আমাৰ লগত একেলগে শিক্ষকতা কৰা আমাৰ শিক্ষকসকলৰ প্ৰাদেশিকৰণ হ'ল। গতিকে অতিকৈ দুখৰ কথা। এই আইনখনক আমি শিক্ষক হত্যাকাৰী আইন হিচাপে অভিহিত কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি বাজেট অধিৱেশন চলি আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছোঁ, এই বাজেট অধিৱেশনত আমাৰ এই সমস্যাৰাজি সোনকালে এই সমাধান কৰি আমাৰ পদসমূহ প্ৰাদেশিকৰণ কৰি আমাক জীয়াই থকাৰ এটা সুবিধা দিয়ে যেন। ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে কৈছোঁৱে যে সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰিছে, বিভিন্ন দাবী লৈ তেওঁলোক ওলাই আহিছে। আনফালে আছে
সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি আৰু তিৱা মহিলা পৰিষদৰ যৌথ উদ্যোগত এনেধৰণে চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ এটাই দাবী যাতে এই অধিৱেশন চলি থকাৰ সময়ছোৱাত তেওঁলোকৰ যিসমূহ দাবী বা তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধান কৰে যাতে। মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। এফালে দিছপুৰত বিধানসভাৰ বাজেট অধিৱেশন, সমান্তৰালকৈ চচলত প্ৰতিবাদ, সকলোৱে প্ৰতিবাদ কৰিছে নিজৰ প্ৰাপ্যৰ বাবে। আপোনালোকেও প্ৰতিবাদ সাব্যস্ত কৰিছে। দাবী কি আপোনালোকৰ? আমি সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা মহিলা পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা জাতীয় সংগঠনসমূহে বিধানসভা বাজেট অধিৱেশনৰ সময়ছোৱাত আমাৰ যি দীৰ্ঘদিনীয়া অমীমাংসিত মৌলিক সমস্যা আছে, আমাৰ যিবিলাক সমস্যা আজিও সমাধান হোৱা নাই, জ্বলন্ত ৰূপত আছে, সেই সমস্যাবিলাক সমাধানৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। প্ৰথম কথাটো হৈছে যোৱা জানুৱাৰী মাহত অসম চৰকাৰৰ কেবিনেটে তিৱাৰ বা মিচিং স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব লাগে, প্ৰথম কথা। দ্বিতীয় কথাটো 2017 চনত অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ প্ৰাধিকৰণ আইন প্ৰৱৰ্তন কৰিছিলে। এই আইনখনৰ আমি সংশোধনী অনাটো বিচাৰিছোঁ। কেবিনেটত সিদ্ধান্ত ল'ল, কিন্তু আজিলৈকে এই আইন সংশোধনী অনা নাই। তিৱা স্বায়ত্ত পৰিষদৰ এলেকা জনজাতি খণ্ডবেষ্টনী এলেকা প্ৰত্যাহাৰ কৰিব লাগে, কিন্তু কেবিনেটত সিদ্ধান্ত ল'ল, কিন্তু আজিলৈকে তাক সংশোধনী অনা নাই, মানে বিধানসভাত পাছ কৰা নাই। তৃতীয় কথাটো হৈছে তিৱা স্বায়ত্ত পৰিষদ এলেকাত 17টা সংৰক্ষিত খণ্ডবেষ্টনী এলেকা আছে। 17টা খণ্ডবেষ্টনী এলেকাত ইতিমধ্যে অবৈধ বেদখল, অবৈধ নামজাৰি, ভুৱা নামজাৰি, মাটি হস্তান্তৰ, ইলিগেল লেণ্ড মিউটেশ্যন দাবী লৈ প্ৰতিবাদ। আমি ধন্যবাদ জনাইছোঁ। এনেধৰণে চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এইদৰে বিভিন্ন দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা সকলো লোক ওলাই আহিছে। আমি দেখাইছোঁ ৰান্ধনীসকল, সদৌ তিৱা ছাত্ৰ সন্থাসকল আৰু বিভিন্ন দাবী লৈ চচলৰ এই নিৰ্ধাৰিত প্ৰতিবাদস্থলীত সকলোৱে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে মই কৈছোঁ এফালে দিছপুৰত বাজেট অধিৱেশন, সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে।